বাক্সাৰ এটা বিশেষ অঞ্চল পানী সংৰক্ষণেৰে বৃহৎ দৃষ্টান্ত দাঙি ধৰিবলৈ সক্ষম হৈছে অঞ্চলটোৰ জনসাধাৰণে। এই অঞ্চলটোত বছৰৰ বেছি সংখ্যক দিনেই এটুপি পানীৰ বাবে চলে সংগ্ৰাম। নদীৰ বুকুত বান্ধ দি ডঙেৰে পানী বোৱাই আনি সংৰক্ষণ কৰে অঞ্চলটোৰ ৰাইজে। এই অঞ্চলটো হৈছে বাক্সা জিলাৰ সোৱণখাটা। বাৰিষাৰ পিছত খৰালি এটোপাল পানীৰ বাবে হাহাকাৰ কৰিব লাগে সোৱণখাটাবাসীয়ে। সোৱণখাটাৰ লগতে উত্তৰকুচি, নিকাচি, জোপাডং, ফাউনি, বগৰীবাৰীকে ধৰি কেইবাখনো গাঁৱত নাটনি হয় পানীৰ। তাৰ বাবে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে মাহটোৰ 10-15 দিনে ব্যস্ত থাকে নদীৰ বুকুত বান্ধ বন্ধা কামত। বৃহত্তৰ অঞ্চলটোৰ কাষেৰে বৈ যোৱা পাগলাদিয়া নদীত বান্ধ দি ডং বা নলাৰে গাঁওসমূহলৈ বোৱাই নিয়ে পানী। পিছত প্ৰতিটো পৰিয়ালে নলাৰ পৰা বোৱাই নি নিজ নিজ পুখুৰীত সংৰক্ষণ কৰে পানী। প্ৰতিটো চুবুৰীত 2-3 দিন পাল পাতি পানী সংৰক্ষণ কৰি আহিছে ৰাইজে। জানিব পৰা মতে খৰালি মাহত এই পানী খোৱাৰ লগতে অন্যান্য কামত ব্যৱহাৰ কৰে অঞ্চলটোৰ ৰাইজে, কিয়নো জিলাখনৰ সীমান্ত অঞ্চলটোত খৰালি মাহত ভীষণ নাটনি হয় পানীৰ। এটুপি পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হয় অঞ্চলবাসীয়ে। সেয়ে পাগলাদিয়া নদীত বান্ধ বান্ধি ডং বা নলাৰে বোৱাই এনেদৰে সংৰক্ষণ কৰি এক বিৰল দৃষ্টান্ত দাঙি ধৰিবলৈ সক্ষম হৈছে। এই পানীটো আমি আপোনাৰ খাল খান্দি বা পুখুৰী খান্দি ইয়াত ব্যৱহাৰ কৰোঁ। প্ৰায় ইয়াৰ পৰা 8 কিলোমিটাৰ দূৰত ভূটান সীমান্তত তাত আমাৰ পাগলদিয়া নদী আছে। পাগলদিয়া নদীটো বান্ধি মাত্ৰ আনি ডঙেৰে পানীখিনি আনি পুখুৰীত সংৰক্ষণ কৰোঁ। বাৰী বাগানত আমি পানী লগাওঁ আৰু এই সংৰক্ষণ কৰা পানীটো প্ৰায় 10-12 দিনলৈকে মানে পুখুৰীত থাকে। তেতিয়া আমি গৰুক খুৱাওঁ, বাচন বৰ্তন চফা কৰোঁ। আজিত কৰিও 15 বছৰ আগতে আমি এই পানীয়ে ফিল্টাৰ কৰি খাইছিলোঁ, কিন্তু এতিয়া বৰ্তমান বৰিং আৰু যে আমাৰ পানীবিলাক চৰকাৰে আগবঢ়োৱাৰ কাৰণে এতিয়া আমি এই পানী নাখাওঁ। কিন্তু পানী এই নাখালেও কিন্তু এই যদি পাগলদিয়া নদীৰ পানী নাথাকে তেনেহ'লে আমাৰ ইয়াত বাগান বস্তি সেইবিলাক থকাটো সম্ভৱ নহয়, কাৰণ শুকাই যায়। ইয়াত শিলময় জেগা, প্ৰায় সম্পূৰ্ণ আমাৰ এই অঞ্চলটো শিলময়। ইয়াত প্ৰায় আমি 1200 ঘৰ মানুহে পাগলদিয়া নদীৰ যিটো নেকি আমাৰ 3 নম্বৰ বান্ধ বুলি কয়, সেই বান্ধৰ পানী আমি ইয়াতে আনো। 1200 ঘৰ মানুহ আছোঁ, গতিকে প্ৰত্যেকৰে এখনকৈ পুখুৰী আছে। সেই পুখুৰীত পানীটো আমি সংৰক্ষণ কৰোঁ আৰু গৰু ছাগলী খোৱাৰ লগতে আমাৰ পালা হয়। মোটামুটি 10-12 দিনৰ মূৰে মূৰে পালা হয়, আমি এবাৰ পাওঁ আৰু 10 দিনৰ মূৰত আৰু এবাৰ পাওঁ আৰু ভগাই দিয়া হয়। আমাৰ এখন কমিটি আছে, পৰিচালনা কমিটি, নদী পৰিচালনা কমিটি। সেই কমিটিয়ে তাৰমানে সকলোকে তাৰমানে ভগাই দিয়ে আৰু আমি মোটামুটি বছৰত কেতিয়া 15 বাৰ, 14 বাৰ, 20 বাৰকলৈকে আমি বান্ধত যাই পানীটো আমি আনি মাত্ৰ পুখুৰীত সংৰক্ষণ কৰোঁ। সেই পানী দি খেতিও কৰোঁ বাৰিষা আৰু বাগান বাস্তিত লগাওঁ। এনেধৰণে আমি চলি আছোঁ। আৰু বিশেষকৈ শিলাময় জেগা, যিমান খান্দি আপুনি ইয়াতে 50-200 ফুট খান্দিলেও তাৰমানে গোটেই শিল আৰু বালিহে পোৱা যায়। গতিকে ইয়াত পাগলদিয়া নদীৰ পানী আনি আমি যেতিয়া নেকি বাৰী বাগানত লগাওঁ, তেতিয়া আমাৰ বাগানবিলাক, তামোলৰ বাগান হওক, নাৰিকলৰ বাগান হওক, জীপাল হৈ থাকে। গতিকে আমি পানী নহ'লে, আমি পাগলদিয়া নদী নহ'লেতো আমি ইয়াতে মানুহে বসবাস কৰা সম্ভৱে নাছিল। গতিকে এতিয়া এই নদীটোৰ পানীৰে আমি মানে চলি আছোঁ। গতিকে পানী নহ'লে আমাৰ বিকল্পই নাছিল। গতিকে এতিয়া আমি প্ৰত্যেকে, কোনো আমাৰ এই 1200 ঘৰ যে মই কৈছোঁ, মোটামুটি 1200 2-4টা ঘৰ কম বেছ হ'ব পাৰে, কিন্তু এই প্ৰত্যেকৰে এখনকৈ পুখুৰী আছে আৰু প্ৰত্যেকে সেই পুখুৰীত পানীটো সংৰক্ষণ কৰি ৰাখে।